সঁহাৰি কথা কোৱাৰ লগে লগে যে মই এইটোৱে ক'ম যে আজি বঁটাটো NDAৰ পক্ষত আছে আৰু ৰাইজ আজি উৎফুল্লিত যে NDAৰ পক্ষত তেখেতসকলে ভোটদান কৰিবলৈ পাব কিয়নো আমাৰ BTR চৰকাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ ৰাজ্যৰ উন্নতিৰ কাৰণে যেনেকৈ দৰে কাম কৰিলে আঁচনিবোৰ ল'লে আৰু আঁচনিবোৰে আজি একেবাৰে শেষৰ ব্যক্তিজনলৈকে গৈ পাইছে তাৰ কাৰণে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি মিটিংবোৰ ওলাই আহিছে তো মই আহিছিলোঁ বিশেষকৈ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত আমাৰ দলীয় নেতাকৰ্মী তিনিটা দলৰ মণ্ডল বা তেনেকৈ আঞ্চলিক বা ব্লক পৰ্যায়ৰ নেতাকৰ্মী তথা শুভাকাংক্ষীসকলক মই মানে চাহ চিনাকি হোৱা এটা পৰ্ব মই কৰি আছোঁ তো ইয়াত দেখা গৈছে যে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু তেখেতসকলে আজি NDAৰ পক্ষত ভোটদান কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে যিহেতু BPF দলত দীৰ্ঘ সময় চন্দ্ৰমোহন থাকি আজি দলত যোগদান কৰিব BPFৰ কিমানখিনি ক্ষতি কৰিব আৰু UPPৰ কিমানখিনি লাভ হ'ব এই নিৰ্বাচনৰ ক্ষেত্ৰত চাওক চন্দ্ৰব্ৰহ্ম ডাঙৰীয়া নিশ্চিতভাৱে BPFৰ এজন মুখ্য এজন নেতা আছিলে BPFৰ আমি জনাত আমি যিখিনি দেখিছোঁ যে তিনিজনেই আছিল তাৰ লিডাৰ এইটো হ'ল হাগ্ৰামা মহিলাৰী কাম্ফা বৰগীয়াৰী আৰু চন্দন ব্ৰহ্ম সেই তিনিজনৰ মাজত এজন আজি UPPL দললৈ আহিব আৰু তেখেত তিনিবাৰ মন্ত্ৰী হৈ গ'ল আৰু এজন মানে এটা সংগঠন তেখেতে লিড কৰি আহিছিলে আৰু যোৱা সেই 15টা বছৰ তেখেতে যিখিনি তেখেতৰ অৱদান আৰু তেখেতৰ লগত যিখিনি মানুহৰ যোগাযোগটো আছিলে সেই গোটেইখিনি আজি UPPলৈ আহিবলৈ ৰেডি হৈ আছে সেইকাৰণে নিশ্চিতভাৱে আজি BPFৰ কাৰণে এটা মক্ষম এটা আঘাত নিশ্চয় হ'ব আৰু UPPL হিচাপে আমি নিশ্চয়কৈ আমাৰ ভাল পক্ষত নিশ্চয়কৈ ইয়াত এটা ভাল এটা প্ৰভাৱ নিশ্চয় পৰিব Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.